নমস্কাৰ সকলোকে হয় এটা নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত জিঅ'গ্ৰাফি মষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আলোচনা কৰি লগতে কুৱেশ্যনসমূহ আলোচনা কৰাৰ লগতে আমি কুৱেশ্যনৰ লগত জড়িত মষ্ট ইম্পৰ্টেণ্ট পইণ্টখিনিও আলোচনা কৰিম। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সকলোৱে ভিডিঅ'ত একবাৰ লাইক শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব। এতিয়া আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 16ৰ পৰা আৰু সেই কুৱেশ্যন নম্বৰ 16টো লাষ্ট ক্লাছত আমি হোমৱৰ্ক হিচাপে দিছিলোঁ আৰু ইয়াৰে শুদ্ধ উত্তৰ বহুতে জনাইছিলে আৰু কিছুমানে ৰংকে ইয়াৰ উত্তৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাইছিলে। এতিয়া আমি কুৱেশ্যনটো চাওঁ আৰু যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে মই কমেণ্ট ছেকশ্যনত এই ভিডিঅ'ৰ লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আমাৰ কুৱেশ্যনটো আছিলে তলৰ কোনটো নগৰ বাণিজ্যিক নগৰৰ উদাহৰণ। চ' হিয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিনিচুকীয়া। ইয়াতে মই গোটেইখিনি পইণ্ট ইয়াতে দি দিছোঁ। বাণিজ্যিক নগৰ তিনিচুকীয়া, ঔদ্যোগিক নগৰ ডিগবৈ, পৰ্যটন তেজপুৰ, পৰিবহণ কেন্দ্ৰিক নগৰ হ'ব ৰঙিয়া। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ সীমা চুই থকা উপসাগৰখন কি? উপসাগৰখনৰ নাম ইয়াতেও দিছে আৰু ইয়াতে 4টা অপশ্যন আছে আৰু 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব আৰবাগৰ। কুৱেশ্যন নম্বৰ 18, চুনামীৰ গতিবেগ সাধাৰণতে প্ৰতি ঘণ্টাত কিমান হয়? অপশ্যন এ আছে প্ৰায় 400 কিলোমিটাৰ, অপশ্যন বি 500 কিলোমিটাৰ, অপশ্যন চি 600 কিলোমিটাৰ আৰু অপশ্যন ডি আছে 700 কিলোমিটাৰ। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 700 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 19, আঘৰৰ দৌৰ সৃষ্টিৰ কাৰণ বা কাৰণবোৰ কি? চ' ইয়াতে 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হয়। আঘৰৰ দৌৰ সৃষ্টি হোৱাৰ কাৰণবোৰ জোৱাৰ বাটা হ'ব পাৰে, ভূমিকম্প হ'ব পাৰে, আগ্নেয় উদগীৰণো হ'ব পাৰে। চ' আমাৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 20 আৰু সেই কুৱেশ্যনটো লাষ্ট এডিআৰই এক্সামত আহিছিলে। চুনামি শব্দৰ অৰ্থ হ'ল, ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু সেই 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ উত্তৰ পোটাশ্ৰয়ৰ দ'। কুৱেশ্যন নম্বৰ 21, দিনটোত দুবাৰ আঘৰৰ পানী উঠানমা কৰাকে কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জোৱাৰ বাটা। দিনটো সাগৰৰ পানীয়ে দুবাৰকৈ উঠানমা কৰে এনেধৰণে, চ' এইটো কি বুলি কোৱা হয়? জোৱাৰ বাটা বুলি কোৱা হয়। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 22, কয়লা উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কি হ'ব? ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব তৃতীয় স্থান। কয়লা উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে তৃতীয় স্থানত আছে। ইয়াতে মই এটা নোট দিছোঁ, অব্ৰামৰ ক্ষেত্ৰত প্ৰথম স্থান আছে, আকৰিক উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰত পঞ্চম স্থানত আছে, মেগাজিন উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰত অষ্টম স্থানত আছে আৰু এলুমিনিয়াম উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ 8ম স্থানত আছে। কুৱেশ্যন নম্বৰ 23, ভাৰতত প্ৰথমে ৰেল চলিছিল কিমান চনত চলিছিলে? আৰু ইয়াতে 4টা বিকল্প আছে আৰু সেই 4টা বিকল্পসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ উত্তৰ হয় 1853 চলিছিলে। সকলোৱে 53টো মনত ৰাখিব, কিন্তু 18টো এইটো কনফিউজ হ'ব পাৰে, চ' মনত ৰাখিব 1853। ইয়াতে মই ইম্পৰ্টেণ্ট পইণ্ট কেইটামান দি দিছোঁ। 1853 চনৰ 16 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা টানি লৈ আমাৰ ভাৰতত প্ৰথমে ৰেল চলিছিলে আৰু বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত দ্বিতীয় আৰু পৃথিৱীৰ ভিতৰত 4ৰ্থ স্থানত আছে। এইখিনি পইণ্ট নোট কৰি ৰাখিব। কুৱেশ্যন নম্বৰ 24, ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকাৰ ৰাজ্যখন হ'ল, ইয়াতে অসম আছে, কেৰেলা আছে, মধ্যপ্ৰদেশ আছে, মেঘালয় আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কেৰেলা। আৰু পথৰ ঘনত্ব আটাইতকৈ কম থকা আমাৰ এতিয়াতো ৰাজ্য বুলি নকওঁ, এতিয়াতো ইউনিয়ন টেৰিটৰী হ'ল জম্মু এণ্ড কাশ্মীৰ। চ' ইয়াৰ পথ ঘনত্ব আছিলে কি হ'ব? জম্মু আৰু কাশ্মীৰ ৰাজ্য নহয়, এতিয়া কেন্দ্ৰীয়শাসিত অঞ্চল বুলি আমি ক'ব লাগিব। অ'কে, কেন্দ্ৰীয়শাসিত অঞ্চল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25,
অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য হৈছে আৰু এই চাৰিটা বিকল্পসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব 39,000.44 কিলোমিটাৰ অৰ্থাৎ 39 নহয় একচুৱেলি 3,900.44 কিলোমিটাৰ চ' ইয়াৰ এনচাৰটো অপশ্যন এটো হ'ব ঠিক আছে এইটো 39 নহয় 3,900.44 কিলোমিটাৰ কেতিয়াবা সেই দশমিকৰ পিছত 44 আছে এইটো নিদিবও পাৰে চ' মনত ৰাখিব 3,900 কিলোমিটাৰটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 26 ভাৰতত অৰ্ভমুঠ ৰেল ষ্টেচনৰ সংখ্যা হ'ল ইয়াতে চাৰিটা অপশ্যন আছে আৰু সেই চাৰিটা অপশ্যনসমূহৰ ভিতৰত আমি আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিমান আছে 7,325টা আছে অৰ্ভমুঠ কিমান ষ্টেচনৰ সংখ্যা কুৱেশ্যন নম্বৰ 27ত আছে ভাৰতত কিমান চনত কপাহী বহন কল স্থাপন কৰা হৈছিলে চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 1818 চনত নেক্সট কুৱেশ্যন নম্বৰ 28 ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ইয়াতে চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব 44 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3,745 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 29 ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান চ' এই কুৱেশ্যনটো বহুতৰে পাজনি হৈ আছে চ' চবেই কৈছে চাগে এতিয়া ভাবিছে চাগে 650 কিলোমিটাৰ হ'ব বুলি 650 কিলোমিটাৰ নহয় আমাৰ আসামতে 650 কিলোমিটাৰ আছে কিন্তু উৎপত্তি স্থানৰ পৰা একদম বে অফ বেংগল অৰ্থাৎ বাংলাদেশত পৰালৈকে কিমান হ'ব ইয়াৰে আমাৰ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 29ৰ অপশ্যন এটো 2,906 কিলোমিটাৰ মনত ৰাখিব আমি এই এনচাৰবিলাক আমি SCRT কিতাপৰ যেটো আমি কুৱেশ্যন কালেক্ট কৰিছোঁ চ' একৰ্ডিং টু SCRTৰ মতে আমি এনচাৰসমূহ ইয়াতে দিছোঁ নহলে কিছুমান কিতাপত বা গুগল বা উইকিপিডিয়াবিলাকত ভুলকৈ থাকে ইয়াতে আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে অকণমান চাই ল'ব পাৰিম ইয়াতে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলটো হৈছে ত্ৰিবতৰ কৈলাশ পৰ্বতৰ চেমায়ুংডুং হিমবাহৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ নদীখনে উৎপত্তি হৈছে আৰু ব্ৰহ্মপুত্ৰ নৈখন বৈ যোৱা ৰাষ্ট্ৰসমূহৰ নাম হৈছে ত্ৰিবত চীন ভাৰত আৰু বাংলাদেশ এইকেইখন ৰাষ্ট্ৰৰ নাম মনত ৰাখিব অসমত ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব 640 কিলোমিটাৰ এইখিনি পইণ্ট নোট কৰি ৰাখিব বহুত ইম্পৰ্টেণ্ট ইয়াতে কেতিয়াবা ভাবিব পাৰে ইয়াতে মই কৈ দিছোঁ ইয়াতে মই অপশ্যনত 650 দিছোঁ কেতিয়াবা 642 নিদি পেলাই 650 দিয়ে চ' এইখিনি মনত ৰাখিব যদি 640 নাথাকে তেতিয়াহ'লে 650টো কাৰেক্ট এনচাৰ হিচাপে আপোনালোকে টিক মাৰিব অ'কে কুৱেশ্যন নম্বৰ 30 বৰাক নদীৰ অসমৰ কিমানখন জিলাৰ মাজেৰে বৈ গৈছে চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3খন জিলাৰ মাজেৰে বৈ গৈছে জিলাকেইখনৰ নাম আমি এতিয়া চাম বৰাক নদী অসমৰ কাছাৰ আইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈছে আৰু বৰাক নৈৰ মুঠ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ এতিয়া কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো শুদ্ধ নহয় ইয়াতে নহয় উদিছে অপশ্যনত কি আছে অপশ্যন এত আছে ব্ৰহ্মপুত্ৰ নদীৰ 90খন হ'ব লাগিছিলে 90খন অৰূপৰ উপনৈ আছে এইটো শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ উপনৈসমূহ মিলাই পেলাই অৰূপৰ মিলাই কিমান আছে 90খন আছে সেইটো কাৰেক্ট হয় অপশ্যন এটো কাৰেক্ট হয় তাৰপিছত আমাৰ কি সুধিছে ইয়াতে ইনকাৰেক্ট দিছে অপশ্যন বিত আছে আলুপতি ব্ৰহ্মপুত্ৰ এটি উল্লেখযোগ্য স্থায়ী চহৰ এইটো শুদ্ধ উত্তৰ আলুপতি ব্ৰহ্মপুত্ৰৰ এটা কি হয় স্থায়ী চহৰ নহয় একচুৱেলি স্থায়ী চহৰ হয় অ'কে কুৱেশ্যন নম্বৰ চিত আছে নদীদ্বীপ মাজুলী বৰ্তমান মাটিকালি প্ৰায়
514 বৰ্গ কিলোমিটাৰ এইটো শুদ্ধ উত্তৰ হয় কিন্তু আগতে 800 কিমান আছিলে 800 প্লাস আছিলে ঠিক আছে কিমান আছিলে আগতে 800 প্লাস আছিলে কিন্তু আজিকালি বিভিন্ন কাৰণত গৰাকহীয়া কাৰণত ইয়াৰ এৰিয়াটো কমি আহি পেলাই কিমান হৈ গ'ল 514 বৰ্গ কিলোমিটাৰ হৈছেগে এট দ্য প্ৰেজেন্ট টাইম সো এইখিনি মনত ৰাখিব বহুতে হয়তো সেই কুৱেশ্যনটোক লৈ পেলাই বিভেদ ঠানিব পাৰে ইয়াতে 800 প্লাস হ'ব লাগিব বুলি নো 800 প্লাস নহয় এতিয়া কমি আহি লাগে একৰ্ডিং টু SCRT এণ্ড NCRT কিতাপৰ মতে এইটোৱে দিয়া আছে আৰু অপশ্যন ডিত আছে ডিক্ৰং হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ উত্তৰ পাৰৰ ডাঙৰ উপনৈ এইটো ইনকাৰেক্ট হয় আমাৰ যদি উত্তৰ পাৰৰ ডাঙৰ উপনৈখন চাওঁ তেতিয়াহ'লে ডিক্ৰং নহয় ডিক্ৰংটো উত্তৰ পাৰৰ উপনদী হয় কিন্তু ডাঙৰ নহয় ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ নদীটো হ'ব সুবনশিৰি ওকে সুবনশিৰি হয় মন ৰাখিব সো আমাৰ শুদ্ধ নহয় বুলি দিছে সো অপশ্যন ডি টো আমাৰ এনসাৰ হ'ব ওকে ইয়াতে মই দিছো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ উত্তৰ পাৰৰ ডাঙৰ উপনৈ হৈছে সুবনশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দক্ষিণ পাৰৰ ডাঙৰ উপনৈ কপিলি কেতিয়াবা ধনশিৰি দিয়া থাকে কিন্তু ধনশিৰি নিদিব ঠিক আছে কপিলি হ'ব মনত ৰাখিব প্ৰায় ষ্টুডেণ্টে কি বুলি ভাবে ধনশিৰি বুলি ভাবে কিন্তু ধনশিৰি নহয় ইয়াৰে দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ বা লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ তাৰ কি হ'ব কপিলি ৰিভাৰ নেক্সট কুৱেশ্যন নম্বৰ 32 তলৰ কোনখন উপনৈ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয় ইয়াতে দক্ষিণ পাৰৰ উপনৈ নহয় বুলি কৈছে ইয়াতে ঝিৰি কৃষ্ণাই পাণ্ডু সেই নদীসমূহ কি হয় দক্ষিণ পাৰৰ উপনৈ হয় তেন্তে আমাৰ নহয় উদিছে সো অপশ্যন এটো শুদ্ধ উত্তৰ হয় ইয়াতে মই নোট এটা দি দিছো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ ইয়াতে জিয়া ধনশিৰি সুবনশিৰি ৰঙা নদী ডিক্ৰং ইয়াতে ডিক্ৰংটো এনেধৰণৰ পৰা হৈছিলে বুৰৈ জিয়া ভৰালি ঘাবুৰু পাগলাদিয়া মানা চম্পাৱতী বেকি গদাধৰ সোণকোক বাৰাংগা জিয়াদল আৰু মই এতিয়া ক'লোৱে পুঠিমাৰি এই নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ ট্ৰিবিউটৰী হয় সেকেন্ড পইণ্টত আছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ কি হ'ব ডিব্ৰু বুঢ়ীদিহিং দিচাং দিখৌ জিৰি ধনশিৰি কপিলি ফাণ্ডু কৃষ্ণাই জাঞ্জি জিঞ্জিৰাম এইকেইখন উপনৈ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ এইখিনি মনত ৰাখিব ইয়াৰ ওপৰত এটা বা দুটা কুৱেশ্যন আহেই সো যিসকলে ইণ্টাৰভিউ কণ্টিনিউ দি আছে একেসকলে নিশ্চয় অনুমান কৰিব পাৰিছে ব্ৰহ্মপুত্ৰ নদীটো এক্সাম পাৰপাছত কিমান ইম্পৰ্টেণ্ট হয় ইয়াতে আমাৰ আছে কুৱেশ্যন নম্বৰ 33 তলৰ কোনটো বিকল্প সত্য অসত্য হয় সত্য মানে ইনকাৰেক্ট হয় বুলি কৈছে ঠিক আছে কি হয় ইনকাৰেক্ট মনত ৰাখিব ইনকাৰেক্ট এনেকুৱা হয় বিলাকক সদায় আন্ডাৰলাইন এক্সামত কৰি ল'ব ইয়াতে চাওক বৰাক নদীৰ উৎপত্তি জেম্বু সিংহৰ পৰা হৈছে ৰাইট জেম্বু পিক ওকে জেম্বু পিকৰ পৰা কি হৈছে অৰিজিন হৈছে বৰাক নদী ঠিক আছে অসমত বৰাক নদীৰ দৈৰ্ঘ্য প্ৰায় 85 কিলোমিটাৰ এইটো শুদ্ধ উত্তৰ হয় এইটো শুদ্ধ হয় অসত্যটোৱে আমাৰ বিচাৰিছে ইনকাৰেক্টটো সো জাতিংগা বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয় জাতিংগা বৰাক নদীৰ উপনৈ হয় কিন্তু দক্ষিণ পাৰৰ নহয় হি কিহৰ হয় উত্তৰ পাৰৰ হয় ঠিক আছে সো কাৰেক্ট এনসাৰটো আমাৰ অপশ্যন সি টো আমি পালো আৰু অপশ্যন ডিত আছে বৰাক নদী মণিপুৰ মিজোৰাম আৰু অসমৰ মাজেৰে বৈ যায় এইটো ৰাইট এনসাৰ সো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি মনত ৰাখিব ইয়াতে মই দিছো নৰ্থ বেংক ট্ৰিবিউটৰী কাৰ হ'ব অফ দ্য বৰাক ৰিভাৰ লাবাক মাদুৰা ঢালু জাতিংগা লাৰাং জিৰি চিৰি এইসমূহ হৈছে নৰ্থ বেংক ট্ৰিবিউটৰী কাৰ হয় বৰাক ৰিভাৰৰ সাউথ বেংক ট্ৰিবিউটৰীবিলাক হৈছে ৰুকনি কাটাকাল দলেশ্বৰী সোনাই লাংগাই আৰু সিংগালা এইসমূহ হৈছে সাউথ বেংক ট্ৰিবিউটৰী বৰাক নদীৰ কুৱেশ্যন নম্বৰ আমাৰ ইয়াতে আছে কুৱেশ্যন নম্বৰ 34 অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে ভাগ কৰে সো ইয়াতে অপশ্যন দিয়া আছে আৰু অপশ্যনসমূহৰ ভিতৰত সকলোৱে এই এনসাৰটো জানিব চাগে অপশ্যন বি টো শুদ্ধ উত্তৰ হয় নগাঁৱত আটাইতকৈ কি হয় পপুলেশ্যনটো বেছি হৈ আছে
বা তাতে মানুহ বেছিকৈ ভাগ কৰি আছে অ'কে ইয়াতে কেইটামান পইণ্ট দিছোঁ ইয়াতে দুটা পইণ্ট অসমৰ মুঠ জনসংখ্যা সকলোৱে জানে এইখিনি তাৰপিছত ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ঠিক আছে ইয়াতে বৰ্গ কিলোমিটাৰত কেতিয়াবা টাইপিঙত মিষ্টেক হয় কিমান হয় 397 এই পইণ্টটো মনত ৰাখিব ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান হয় 397 কুৱেশ্যন নম্বৰ 35 বৰ্তমান অসমৰ মুঠ শিক্ষিত হাৰ কিমান ইয়াতে লিটাৰেচি পাৰ্চেণ্টেজটো দিছে কিহৰ লিটাৰেচি পাৰ্চেণ্টেজটো দিছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মুঠ সুধিছে মেল এণ্ড ফিমেলৰ প্লাছ মিলাই পেলাই কিমান টোটেল কিমান হৈছে পাৰ্চেণ্টেজ হৈছে চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব 73.18%। এতিয়া আমি চাম কেইটামান পইণ্ট বৰ্তমান অসমৰ মুঠ শিক্ষিত হাৰ কিমান 73.18% আৰু পুৰুষৰ ক্ষেত্ৰত আমি যদি চাওঁ শিক্ষিত হাৰৰ পাৰ্চেণ্টেজটো তেতিয়াহ'লে 78.81% আৰু যদি আমি মহিলাৰ ক্ষেত্ৰত চাওঁ তেন্তে 67.27%। চ' আমি ইয়াৰ পৰা গম পালোঁ যে এইটো কোনটো ডাটা মতে একৰ্ডিং টু 2011ৰ চেঞ্চাছ মতে এইটো কথা মনত ৰাখিব চ' আমি ইয়াৰ পৰাই জানিব পাৰিম যে অসমত আমাৰ পুৰুষৰ শিক্ষিত হাৰটো যথেষ্ট পৰিমাণে বেছি হৈ আছে অ'কে চ' আজিৰ ক্লাছটো সিমানেই আছিলে আৰু কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু অকলে এবাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব আৰু যদি আপোনালোকে কিবা এটা এনকুৱাৰী জানিবলগীয়া আছে তেন্তে 8471854542 এই নম্বৰত মোক যোগাযোগ কৰি পেলাই আপোনালোকে মোক সুধিব পাৰিব আৰু যদি টেলিগ্ৰাম গ্ৰুপত জইন হ'ব বিচাৰে তেন্তে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিছোঁ চ' আপোনালোকে তাত গৈ জইন হৈ ল'ব আৰু সকলো ইয়াতে মই জনাই দিব বিচাৰিছোঁ আমাৰ হেডিয়াৰী এক্সাম আগষ্ট মান্থত হ'ব চ' সকলোৱে কণ্টিনিউ প্ৰিপাৰেশ্যন কৰি থাকিব চ' সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ জয় আই অসম।